আজি গৰু বিহু। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা প্ৰতিজন চহা অসমীয়াই পালন কৰে গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম এটি উৎসৱ হৈছে গৰু বিহুটি। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু। চহা কৃষকে সাতামপুৰুষীয়া ৰীতি নীতিৰে পালন কৰিছে গৰু বিহু। পুৱাতেই গৃহস্থই আৰতি উৰুলিৰে মাংগলিক ধ্বনি দি গৰুক মাহ হালধিৰে নোৱাই ধুৱাই পাছত কৃষকসকলে লাও বেঙেনা হালধিৰে গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়াই এনেদৰে গায়, লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু। এইদৰে কৈ গৰু শ্ৰীবৃদ্ধি কামনা কৰি নদীৰ পাৰত বিহু মাৰি গৰুক গা ধুৱাই আনন্দ ফূৰ্তি কৰে। গধূলিলৈ গৰুক নতুন পঘাৰে বান্ধি জাক ধোঁৱা দি পিঠা পনা খুৱাই গৰু বিহুটি পালন কৰে আৰু ৰাতিলৈ 100 বিধ শাকেৰে আঞ্জা খাই এইদৰে দিনটোৰ সামৰণি কৰে প্ৰতিজন অসমীয়াই। আনফালে আকৌ প্ৰতিগৰাকী অসমীয়াই নতুন বছৰটিক আদৰিবলৈ সাজু হৈ থাকে। আজি ইয়াৰ অন্তিম দিন। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অসমীয়াৰ নতুন বছৰটি। অসমীয়াৰ নতুন বছৰটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়াই আৰু সেই দিনটোতেই পালন কৰে ৰাইজে মানুহৰ বিহু। এতিয়া বিহুটিক লৈ চাৰিওফালে আনন্দৰ উল্লাস। ঢোল পেঁপা গগনেৰে মুখৰিত হৈ পৰিছে চৌদিশে। প্ৰতিজন অসমীয়াৰ ঘৰত এতিয়া পিঠা পনাৰে ভৰি পৰিছে।